হেন দেখি আমাৰ উদাস ভৈলা মন উত্তৰ দিশ গলা কি কৰিলো গমন এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ ঘূৰ বৰণ্যত ভৈলৈ আপুনি প্ৰৱেশ হৰিয়ে দেখিলো বিচিত সৰোবৰ স্নান পান কৰি ভৈলো সুস্থ তেওঁ জন্মখিনি কৈ আছে যে সন্যাসীসকলে ক'লে তুমি সৰু তোমাক আমি লগত নিব কিন্তু তোমাক আমি এটা বস্তু দি থৈ যাওঁ কি বোলে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত প্ৰভু ভগৱন্তই আদিমূল তেখেতৰ প্ৰেম ভক্তি কৰ আৰু তুমি মুক্তি পাবা এনেই বুলি মোক যিটো বাক্য ক'লা সেইটো মই হৃদয়ত ল'লোঁ মই কি হ'লো একদম মানে মই ইমান আনন্দিত হ'লোঁ যে মই নিজকে তাৰমানে মোৰ অন্তৰখন পোহৰ হৈ গ'ল বুলি নাৰদে কৈ আছে এইয়াখনে বহিলো শিশু অস্তৰ তলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় প্ৰেময়াতি ও দ্ৰৱ হৈলাচি ছৰে নয়নৰ অনিল তোদুৰো মাঝে দেখিলো হাইঘাতে মই ঈশ্বৰ মূৰ্তি কৰত প্ৰকাশৱতী চন্দটো আনন্দ হিন্দুত মন মজিলাই আমাৰ গুচিলা মনৰ মূৰ অমোহংকাৰ এতিয়া কৈছি যেতিয়া প্ৰেম আহিব ভক্তি আহিব শ্ৰদ্ধা আহিব অহংকাৰ নহ'ব নিজে নিজে নহ'ব কি আছে হাজাৰ কোটি মানুহ আহিছে হাজাৰ কোটি মানুহ গৈছে কোনে কাৰ খবৰ আহিছে এই কেতিয়া আহিব যেতিয়া তোমাৰ প্ৰেম ভক্তিটো আহিব এতিয়া আমাৰ মানুহবিলাকৰ জ্ঞান নহয় ময়ে ৰাজা মই খাম মোৰ বস্তু মই লৈ যাম এইটো হ'বৰ কাৰণে মানুহৰ অহংকাৰ এতিয়া যদি আপোনাৰ জ্ঞান থাকে ভাগৱতৰ জ্ঞান থাকে কৃষ্ণ জ্ঞান থাকে তুমি সদায় পুৱা শাৰী পাই ৰাতি আহি পঢ়ে প্ৰভু এইবিলাক ঘৰবোৰ এনেকৈ থাকিব ময়ে যাব লাগিব আৰু চিতাখনৰ কথা মনৰ ভাববা দিছে যিখন চিতাত আপোনাৰ মানুহ নেই যদি তোমাৰ ভাগ্য আছে তুমি চিতা পাবা ভাগ্যহে দেই কিন্তু আৰু যদি নাই তেনেহ'লে জয় শ্ৰীকৃষ্ণ বুলি মাটিহে খায় নে কাউৰীয়া খায় নে শগুনে খায় সেইটো কিন্তু সময়হে হ'ব নহয় দাদা সেইটো ভাগ্য কথা আমাৰ তিনিটা সংস্কাৰ বিষ্টা পলু আৰু ছাই বিষ্টা মানে কি গুমুট তোমাৰ